নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আজি সাংবাদিকতাৰ কথা আজি আপোনালোকৰ সৈতে পাতিব ওলাইছোঁ। এই মঞ্চত বহি সাংবাদিকতাৰ নীতি শিক্ষা আপোনালোকক দিব খোজা নাই, কিন্তু সাংবাদিকতাৰ নীতি শিক্ষা দিয়াৰ আমাৰ ধৃষ্টতাও নাই। কিন্তু সাংবাদিকতাৰ কিছু কথা আজি অপ্ৰিয় কথা আজি আমি আপোনালোকৰ আগত ক'ব ওলাইছোঁ। এই বিষয়ে আজিৰ দিনটোত কোনো এটা মিডিয়া গোষ্ঠীয়ে কোৱা নাই। সামাজিক মাধ্যমত ব্যস্ত থকা আমাৰ সতীৰ্থ সৰু ডাঙৰ বিভিন্ন সাংবাদিকো মাত মতা নাই। গতিকে বিষয়টোৰ ওপৰত মাত মতাটো প্ৰয়োজনীয় বুলি ভাবিছোঁ, সেয়ে বিষয়টোৰ ওপৰত মাত পাতিবলৈ ইয়ালৈ আহিছোঁ। সাংবাদিকতা কি তাক কৈ লাভ নাই। আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দুটা ভাল বাতৰি প্ৰকাশ কৰোঁ, বিজেপিৰ ভাল বাতৰি প্ৰকাশ কৰোঁ, লগে লগে আমাক হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চেলেকা সাংবাদিক বুলি অভিহিত কৰা হয়। কিন্তু গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈক যেতিয়া জয়গান গোৱা হয়, কোনো কোনো অঞ্চলত অস্তিত্ব নথকা স্বত্তেও তেওঁলোকক সাংঘাতিক দল বুলি কোৱা হয়, যিসকলে কয় তেওঁলোকক আমি নিৰপেক্ষ সাংবাদিক বুলি ক'বলৈ চেষ্টা চলাওঁ। আমি নাচাওঁ, সামাজিক মাধ্যমত একাংশ লোকে চলায়। আজি আমি আপোনালোকক ক'ব বিচাৰিম যে যদি আমি হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে বা তেওঁৰ ভাল কামবোৰ লিখাৰ বাবে যদি হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চেলেকা সাংবাদিক হওঁ, আজি এনে কিছুমান সাংবাদিক সংবাদ গোষ্ঠীক দেখুৱাম, যি সংবাদ গোষ্ঠীক আপোনালোকে আমাৰ দৃষ্টিত গৌৰৱ গগৈ ভৰি চেলেকা বুলি ক'লে বেয়া হ'ব। তাতকৈ বেয়া কিবা এটা ক'বলৈ মন গৈছিল, কিন্তু নকওঁ। সামাজিক মঞ্চত যিহেতু আছোঁ, ভৰি চেলেকাতকৈ তলৰ সাংবাদিক বুলি তেওঁলোকক ক'ব বিচাৰিম। আজি প্ৰথমে এখন বাতৰি কাকত দেখুৱাই ল'ব বিচাৰিছোঁ। এই কাকতখন চাওক। এই কাকতখনৰ নাম অসমীয়া প্ৰতিদিন। অসমত সৰ্বাধিক প্ৰচলন হোৱা এখন বাতৰি কাকত। অনিচ্ছা স্বত্তেও এই কাকতখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই কাকতখনৰ কাণ্ড কাৰখানা দেখিলে জানিলে আপোনালোকেও ক'বলৈ বাধ্য হ'ব যে এইখন কাকত নিৰপেক্ষ কাকত নহয়, এইখন বিৰোধীৰ কাকত। আমি সকলোৱে দেখা পাইছোঁ যে ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনী কেম্পেইনৰ বাবে ষ্টাৰ কেম্পেইনাৰ নাম ঘোষণা কৰিছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি বহু কেন্দ্ৰীয় মন্ত্ৰী আহি পেলাই অসমত বিজেপি হৈ প্ৰচাৰ চলাব। তেনে অৱস্থাত বিৰোধী ষ্টাৰ কেম্পেইনাৰ কোন জানেনে? বিৰোধী ষ্টাৰ কেম্পেইনাৰ আন কোনো নহয়, নিৰপেক্ষতাৰ নামত চলি থকা এই বাতৰি কাকতখন, অৰ্থাৎ অসমীয়া প্ৰতিদিন, এটা বিৰোধীৰ একমাত্ৰ ষ্টাৰ কেম্পেইনাৰ। এই প্ৰতিদিন কাকতখনে আজি এনে জঘন্য কাম কৰিছে যে অসমৰ সংবাদ জগতৰ আটাইতকৈ কলংকিত কাম কৰিবলৈ আছে তেওঁলোকে, আৰু তেওঁলোকৰ মুখা খুলি দিয়াটো অতিকৈ প্ৰয়োজনীয়ভাৱে এই অনুষ্ঠানত আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমে প্ৰতিদিন কাকতৰ কাহিনী কওঁ। প্ৰতিদিনে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে বা বিভিন্ন দলৰ বিৰুদ্ধে বা বাতৰি পৰিৱেশন কৰি আহে। এইটো তেওঁলোকৰ অধিকাৰ, ইয়াত কোনো আপত্তি কৰিবলগীয়া নাই। নিৰ্বাচনৰ সময়ত তেওঁলোকে সদায় এটা ৰোল প্লে' কৰিবলৈ চেষ্টা চলায়। আৰম্ভণিৰ পৰা তেওঁলোকে ৰোল প্লে' কৰিম বুলি ভাবে, আৰু তেওঁলোকে নিজে নিজে ভাবে যে আমি সাংঘাতিক ৰোল প্লে' কৰিলোঁ, কিন্তু তেওঁলোকে যিটো ৰোল প্লে' কৰে তাৰ উল্টাটো হয়। আমি দেখা পাইছিলোঁ তৰুণ গগৈৰ কাৰ্যকালত এটা সময়ত বৃন্দাবন গোস্বামীক মুখ্যমন্ত্ৰীৰ পদপ্ৰাৰ্থী হিচাপে লৈ এওঁলোকে যি ধৰণে প্ৰচাৰ চলাইছিল, তেওঁলোকে এনেকুৱা ধাৰণা দিব বিচাৰিছিল যে বৃন্দাবন গোস্বামী মুখ্যমন্ত্ৰী হ'লেই আনকি এওঁলোকৰ কাকতৰ স্বত্বাধিকাৰী বাসগৃহত বহি মন্ত্ৰীসভাৰ সদস্য কোন কোন হ'ব তাৰো তালিকা প্ৰস্তুত কৰা হৈছিল। কিন্তু ফলত দেখা গ'ল শোচনীয়ভাৱে অসম গণ পৰিষদ হাৰিছিল, কিন্তু এই কাকতখনে শিক্ষা পোৱা নাই। কিন্তু এই কাকতখনত তেতিয়াৰ পৰা আমি জানো যে এই কাকতখনে যিটো দলৰ বিৰুদ্ধে লিখে তাৰ উল্টা ৰিজাল্টটো হয়। বিগত সময়সমূহত হৈ আছে। গতিকে যিসকল নৱপ্ৰজন্মৰ লোকে আমাক চাই আছে, আজিৰ পৰা মনত ৰাখিব, প্ৰতিদিন কাকতখনে যিটো লিখে তাৰ উল্টাটো হয়, হ'ব লাগিব। এইটো নিয়ম। প্ৰতিদিনে যিটো কয় তাৰ বিপৰীত ঘটনা এটা সংঘটিত হয়। নিৰ্বাচনৰ দিনা, ভোটগ্ৰহণৰ দিনা এওঁলোকে কিছুমান কদৰ্য কাম কৰাৰ বহু ইতিহাস আছে। কেতিয়াবা নিৰ্বাচনৰ দিনা এনেকৈ দেখুৱাই দিয়া হয়, পুৰণা এখন ফটো দেখুৱাই দিয়া হয়, যে ফটোখনত দেখুওৱা হয় যে আলফা সদস্যৰ মৃত আলফা সদস্যক টায়াৰ লগাই পেলাই জ্বলোৱা হৈছিল। এইটো আগৰ খবৰ, কিন্তু ভোটগ্ৰহণৰ আগৰ দিনা উলিয়াই দিয়ে যাতে চৰকাৰখনক মানুহে বেয়া পায়, মানুহৰ মনলৈ সেই ধাৰণাটো আহে আৰু চৰকাৰৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰে। এইদৰে তেওঁলোকে ৰোল প্লে' কৰি আহিছিল বিভিন্ন সময়ত। এইবাৰো কৰিব। 9 তাৰিখে ৰাতিপুৱা এইখন কাকতৰ কি ভূমিকা হ'ব আমি সকলোৱে জানো। গতিকে হাঁহি 9 তাৰিখে তেওঁলোকৰ ভূমিকা চাব। তেওঁলোকে চেষ্টা চলাব যে বিৰোধী আহিব, হিমন্ত বিশ্ব শৰ্মাই কি বেয়া কাম কৰিলে ক'ৰবাত ফটো দেখুৱাব, মিছা মিছি সঁচা মিছা কিবা কিবি দেখুৱাই তেওঁলোকে চেষ্টা চলাব যেনেদৰে বিৰোধী ক্ষমতালৈ আহক। আৰু যেতিয়া ৰিজাল্ট আহিব, ফলাফল যেতিয়া আহিব, ফলাফলত যেতিয়া দেখা পাব শোচনীয়ভাৱে বিৰোধী হাৰিলে, সেইদিনা একদম হিমন্ত বিশ্ব শৰ্মাৰ জয়গান গাব। প্ৰথম পিছত মস্ত ডাঙৰ এখন হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগাই দিব। সেইদিনাৰ পৰা এই কাকতখনত 3 মাহ 4 মাহ এবছৰলৈ গৌৰৱ গগৈৰ এখন ফটো নোলাব। আজি লিখি লওক, মই কৈছোঁ এই কথা এইখন কাকতত সংঘটিত হ'ব। অতি ক্ষোভৰে এইখন কাকতৰ কথা আজি কিয় ক'ব ওলাইছোঁ। আজি ৰাতিপুৱা এটা অদ্ভুত ঘটনা সংঘটিত হ'ল। ঘটনাটো এনেধৰণৰ যে খবৰ পালোঁ যে শিৱসাগৰত অসমীয়া প্ৰতিদিন কাকতখন কোনোবাই জ্বলাইছে, কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে। বাতৰি কাকতৰ সৈতে জড়িত থকা ব্যক্তি হিচাপে মই লগে লগে খুব দুখ পাইছিলোঁ। কিন্তু আমাৰ লগৰ সতীৰ্থ অন্যান্য সাংবাদিকৰ দৰে সামাজিক মাধ্যমত এই কাৰ্যক গৰিহণা দিয়াৰ পৰা মই বিৰত আছিলোঁ। মোৰ সন্দেহ এটা হৈছিল, ইয়াৰ আৰু কিবা ৰহস্য থাকিব লাগিব। কিয় যে আজিৰ তাৰিখত কোনোবাই বাতৰি কাকতক ইমান গুৰুত্ব দিয়েনে? বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ ভিতৰত এই কাকতখন জ্বলাবলৈ কোনোবা চেষ্টা চলাইনে? মোৰ দৃষ্টিতে অকল্পনীয় ঘটনা। কিয়নো এতিয়া বাতৰি কাকতে সমাজত বিশেষ প্ৰভাৱ নেপেলায়। বাতৰি কাকতত প্ৰকাশিত বাতৰি এটা জনতাই বিশ্বাস নকৰে। সেই বাতৰিটো টেলিভিশ্যনত ওলাইছেনে নাই চাই, সামাজিক মাধ্যমত ওলাইছেনে নাই চাই,
পৰ্টেলত ওলাইছে নাই চাই তাৰপিছত মানুহে সিদ্ধান্ত লয় এই বাতৰিটো সঁচা নে মিছা। গতিকে এনে অৱস্থাত মোৰ আচৰিত লাগিল যে কোৱা হ'ল যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীৰ কিছু সমৰ্থকে অসমীয়া প্ৰতিদিন কাকতখন জ্বলাই দিছে। মই আচৰিত হৈছিলোঁ, কৈছোঁ যে অসমীয়া কাকতখন বা প্ৰতিদিন কাকতৰ এনেকুৱা ইম্পেক্ট আছেনে ইয়াৰ ভয়ত পেপাৰ জ্বলাই দিছে। মই সেইকাৰণে কৈছোঁ যে মোৰ সতীৰ্থ সাংবাদিকসকলে যেতিয়া ফেচবুকত এই কাৰ্যক গৰিহণা দি দীঘল দীঘল পোষ্ট লিখিছিল তেতিয়া মই পোষ্ট দিয়াৰ পৰা মনে মনে আছিলোঁ আৰু প্ৰকৃত ৰহস্য জানিবলৈ চেষ্টা চলাইছিলোঁ। ইয়াৰ পিছত বহুবোৰ ৰহস্য কেৱল আমি ফাদিল কৰিলোঁ, আমি দুপৰীয়াৰ পৰা ফাদিল কৰি আছোঁ, কিন্তু এই পৰ্যন্ত অন্যান্য মিডিয়াই ইয়াক ল'বলৈ সাহস কৰা নাই বা আমাৰ তথাকথিত আমাৰ গুৰু যিসকল সাংবাদিক আছে তেওঁলোকে ইয়াৰ পৰা লিখিবলৈ সাহস কৰা নাই, কাৰণ তেওঁলোকে লিখিলে তেওঁলোকৰো মুখাবোৰ খোল খাই যাব। এইখন এখন কাকত, এই কাকতখনৰ নাম অসমীয়া প্ৰতিদিন। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যালয়ত সৰ্বাধিক বিজ্ঞাপন পোৱা কাকত এইখন। এই কাকতখনত প্ৰথম পৃষ্ঠাত ফুল পেজ বিজ্ঞাপন প্ৰকাশ পায় আৰু ভিতৰ পৃষ্ঠাত চৰকাৰখনৰ বিৰুদ্ধে হেঁপাহ পলুৱাই গালি পাৰে। ইয়াত ক'বলগীয়া একো নাই, তেওঁলোকৰ অধিকাৰ আছে গালি পৰাৰ, আৰু তেওঁলোকে গালি পাৰিছে আমি নাজানো। গভৰ্ণমেণ্টে হয়তো এখন আটাইতকৈ প্ৰচলিত কাকত হিচাপে, প্ৰচলন হোৱা কাকত হিচাপে তেওঁলোকৰ ফুল পেজৰ ডাঙৰ ডাঙৰ বিজ্ঞাপন দিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আজি তেওঁলোকে যি কাণ্ড কৰিলে সেই কাণ্ডক আমি একমুখে গৰিহণা দিছোঁ, সকলোৱে গৰিহণা দিয়াটো অতিকৈ প্ৰয়োজনীয়। আজি পুৱা যেতিয়া দেখা পালোঁ যে পুৱা খবৰ এটা পালোঁ সামাজিক মাধ্যমত ওলালে, আমালৈ খবৰ আহিলে শিৱসাগৰৰ পৰা, অসমীয়া প্ৰতিদিন কাকতখন জ্বলাই দিলে। ঘটনাৰ সৈতে কুশল দুৱাৰীৰ সমৰ্থকসকল জড়িত বুলি কোৱা হ'ল। আনকি লগে লগে আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেলৰ আয়োজন কৰিলে, সাংবাদিকৰ সন্মুখত হেঁপাহ পলুৱাই কুশল দুৱাৰীক গালি পাৰিলে। এনেধৰণে গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁ গৰিহণা জনালে। অসমীয়া প্ৰতিদিন কাকতখন কিয় জ্বলালে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিলে। এইবাৰ আচল কাহিনী শুনি লওক। এই সমগ্ৰ ঘটনাক লৈ চৰ্চা চলি থকা অৱস্থাতেই হঠাৎ আমালৈ এটা ভিডিঅ' আহিলে। সেই ভিডিঅ'টো আমি আপোনালোকক দেখুৱাইছোঁ। এই ভিডিঅ'টো মন কৰক, এটা সৰু কোঠাৰ দৃশ্য, হয়তো বাৰাণ্ডাৰ দৃশ্য হ'ব পাৰে, বাহিৰত কিডজি বুলি লিখা আছে, তাৰমানে কিডজি বুলি স্কুলখনৰ ভিতৰৰ দৃশ্য বা কাষৰ দৃশ্য। এখন গাড়ী ৰখি আছে, এই গাড়ীখন ৰখি আছে এখন বলেৰো গাড়ী, য'ত সামগ্ৰী কঢ়িয়াই নিয়া হয়। এই গাড়ীখনৰ নম্বৰ দেখুওৱা হৈছে A04BC 8187 আৰু একাংশ লোকে গাড়ীখনত কাকতৰ টোপোলা লৈছে। এই কাকতৰ টোপোলাবোৰ কিহৰ জানে? অসমীয়া প্ৰতিদিন কাকতৰ। কিয় সেইবিলাকো ব্যাখ্যা কৰিম। অসমীয়া প্ৰতিদিন কাকতৰ এনেকৈ হাজাৰ হাজাৰ কপি আহিছে সেই কাৰ্যালয়টোলৈ, সেই স্থানটোলৈ। আমি আচৰিত হৈছিলোঁ, এয়া কি? ৰ'ব, ইয়াৰ আগতে আন কিছুমান কাহিনী ক'ব বিচাৰিছোঁ। হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আমোলত এনেধৰণৰ কেতিয়াবা ঘটনা সংঘটিত হয় যে তেজপুৰৰ এটা বাতৰি, যিটো বাতৰিয়ে তেজপুৰৰ চৰকাৰখনক ক্ষতি কৰিব, তেতিয়া হিতেশ্বৰ শইকীয়াই চৰকাৰে কৰিছিল কি, ৰাতিপুৱাৰ ভিতৰতেই প্ৰশাসনক লগাই বা দলীয় কৰ্মীক লগাই তেজপুৰলৈ যিমান সেই কাকতখন আহে সেই আটাইবোৰ কাকত কিনি লৈ গুচি যায় বা লৈ গুচি যায়, বন্দী কৰি থৈ দিয়ে। গতিকে তেজপুৰৰ পাঠকে বাতৰি কাকতখন নাপায়, আৰু তেজপুৰত যে এনে এটা ঘটনা সংঘটিত হৈছিল বা এনেকৈ যে কাকতখনত বাতৰি ওলাইছিল সেয়া কোনেও দেখিবলৈ নাপায়, সেয়া পুৰণা ষ্টাইল। কিন্তু এইবাৰ এটা নতুন ষ্টাইলৰ ঘটনা সংঘটিত হৈছে। এই যে প্ৰতিদিনবোৰ দেখিছে, এই পেকেটবোৰ দেখিছে, এইবোৰ প্ৰতিদিনৰ কাকত, তাক আমি প্ৰমাণিত কৰিম। কিছু সময়ৰ পিছতে আজি এই গাড়ীখনে এই কাকতখিনি লৈ ওলাই যোৱা অৱস্থাত টহলদাৰী CRPFৰ দল এটাই ধৰে। কি বস্তু বুলি তেওঁলোকক প্ৰশ্ন কৰে, আৰু সেইখিনি সময়তেই কেইজনমান ল'ৰাই ইয়াৰ পৰা কেইবাটাও টোপোলা ওলাই জ্বলাই দিয়ে। জ্বলাই প্ৰতিদিনৰ বিৰুদ্ধে শ্লোগান দিয়া আৰম্ভ কৰে। আৰু কোনোবাই ভিডিঅ' ল'ব নাছিল, কাৰণ সীমিত সংখ্যক লোক আছিল, শ্লোগান দিয়ে আৰু পেপাৰখিনি লৈ তেওঁলোক লগে লগে তাৰ পৰা গুচি যায়। CRPF দলটো হতবাক হৈ পৰে। পিছত মিডিয়া যায়, মিডিয়াই দেখে যে বৃহৎ প্ৰতিদিনৰ কাকত জ্বলাই থোৱা হৈছে। তেতিয়া দেখা পোৱা গ'ল যে এয়া আজিৰ সংখ্যাৰ প্ৰতিদিন কাকত নহয়, এয়া হৈছে মঙলবাৰৰ প্ৰতিদিন কাকত। লগে লগে প্ৰশ্ন ওলাইছিল যে মঙলবাৰৰ কাকত বুধবাৰে জ্বলালে কিয়? ঠিক আছে, মঙলবাৰৰ কাকত বুধবাৰে জ্বলাইছে, তাতো ক'বলগীয়া নাই। কিন্তু মঙলবাৰৰ ইমান সংখ্যক প্ৰতিদিন কেনেকৈ এই সংগঠনৰ সদস্যকেইজনে লাভ কৰিলে? ৰ'ব, এই যে প্ৰতিদিন কাকতখন জ্বলোৱাৰ বাতৰিটো বিয়পি পৰিলে, ইয়াৰ কিছু সময়ৰ পিছতেই শিৱসাগৰৰ কেইবাটাও সংগঠনে হেঁপাহ পলুৱাই কুশল দুৱাৰীক গালি পৰাত লাগি গ'ল যে শিৱসাগৰত এটা নতুন সংস্কৃতি আনিবলৈ চেষ্টা চলাইছে। আমাৰ শিৱসাগৰ হ'ল ঐতিহ্যমণ্ডিত চহৰ, আৰু এইদৰে বাতৰি কাকত জ্বলাই আমাৰ মাজত এক বেয়া ভাৱ আনিবলৈ চেষ্টা কৰিছে। প্ৰথমবাৰৰ বাবে এনে ভাৱ আনিবলৈ চেষ্টা চলাইছে। উল্লেখযোগ্য যে কুশল দুৱাৰীয়ে বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে এইবাৰ প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ পূৰ্বে তেওঁ থাওৰাৰ বিধায়ক আছিল, এবাৰ নিৰ্দলীয় হৈ বিজয়ী হৈছিল, এবাৰ বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে বিজয়ী হৈছিল। গতিকে তেওঁ নতুন বিধায়ক নহয়, ইয়াৰ পূৰ্বে তেওঁ দুবাৰৰ বিধায়ক। অখিল গগৈ এবাৰে বিধায়ক হৈছে, কুশল দুৱাৰী দুবাৰকৈ বিধায়ক হৈছে, আৰু সেই দুবাৰকৈ বিধায়ক হোৱা কুশল দুৱাৰীৰ বিৰুদ্ধে এতিয়া চৰিত্ৰ হনন কৰিবলৈ ব্যস্ত হৈ পৰিছে অখিল গগৈ এণ্ড হিজ কোম্পেনী। ৰ'ব, মই পুনৰ কৈছোঁ যে এনে বৃহৎ সংখ্যক বাতৰি কাকত কেনেকৈ পালে? মঙলবাৰৰ কাকত কিয়?
লগে লগে আমি মঙলবাৰৰ অসমীয়া প্ৰতিদিনখন আনিলোঁ অসমীয়া প্ৰতিদিনৰ মঙলবাৰৰ সংখ্যাটোত কি আছিল আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাওঁ এইখন চাওক অসমীয়া প্ৰতিদিনৰ মঙলবাৰ সংখ্যাৰ কাকতখন কাকতৰ হেডলাইনত আছে আহোমৰ ৰাজধানীক হত্যাকাৰীক টিকট বিজেপিৰ বাহ তেওঁলোকৰ গাত ধৰফৰণি হৈছে কাকতখনৰ ধৰফৰণি হৈছে যে অখিল গগৈৰ দৰে নেতা বিৰোধী নেতা যিজনে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে মই বাৰে বাৰে কৈছোঁ এওঁলোকক কাৰ ভৰি চলাকা কি পৰ্যায়ৰ সাংবাদিক বা কি পৰ্যায়ৰ কাকত তাৰ নমুনা এয়া তেওঁলোকে কৈছে আহোমৰ ৰাজধানীত হত্যাকাৰীক টিকট বিজেপি ইয়াক লৈ সামাজিক মাধ্যমত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল ইয়াৰ পূৰ্বেও কাকতখনে আহোমক কিমান ভোট দিলে চিট দিলে কোচ ৰাজবংশীক কিমান দিলে মৰাণক কিমান দিলে মটকক কিমান দিলে কৈ আচলতে অসমীয়া জাতিৰ বিভিন্ন মাজত বিদ্বেষৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল এই কাকতখনত অখিল গগৈৰ বক্তব্যৰ ভিত্তিত প্ৰকাশ কৰা হ'ল এই কাকতখন মঙলবাৰে অৰ্থাৎ কালিৰ দিনটোত শিৱসাগৰত আহিছিল অসমত চবতে আহিছে শিৱসাগৰ যাৰ ঘৰত এই পেপাৰখন লৈছিল তেওঁলোকে পেপাৰখন ঘৰত পাইছে ঘৰত পেপাৰখন পঢ়িলে চালে মানে অৰ্থাৎ ক'ব বিচাৰিছোঁ এই পেপাৰখন যাতে শিৱসাগৰবাসীৰ হাতত নপৰে তাৰ বাবে বিজেপি বা কুশল দৌৰীয়ে পূৰ্বৰ হিতেশ্বৰ শইকীয়াৰ নীতি অনুসৰণ নকৰিলে পূৰ্বৰ হিতেশ্বৰ শইকীয়াৰ নীতি অনুসৰণ কৰাহেঁতেন কুশল দৌৰী বা বিজেপিৰ সদস্যসকলে কালি ৰাতিপুৱাই শিৱসাগৰত পেপাৰখন বিতৰণ কৰাৰ পূৰ্বে কিনি নিব পাৰিলেহেঁতেন বা কাঢ়ি নিব পাৰিলেহেঁতেন কিন্তু সেইটো নকৰিলে শিৱসাগৰবাসীয়ে বাতৰি কাকতখন ঠিকেই পঢ়িলে ইয়াৰ পিছত এতিয়া ডাঙৰ ঘটনা সংঘটিত হ'ল এই কাকতখনক লৈ এতিয়া নিৰ্বাচনী খেল আৰম্ভ কৰিবলৈ বিচাৰিলে অখিল গগৈয়ে মই পুনৰ কৈছোঁ এই কাকতখন হৈছে বিৰোধী ষ্টাৰ কেম্পেইনাৰ মই পুনৰ নিৰপেক্ষ বাতৰি কাকত এখন নহয় এইখন হৈছে বিৰোধী ষ্টাৰ কেম্পেইনাৰ বিৰোধী ষ্টাৰ কেম্পেইনাৰক এইবাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলে অখিল গগৈয়ে সেই মৰ্মে কালি এই কাকতখনৰ ৩৫,০০০ কপি 35,000 কপি 35,000 কপি তেওঁলোকে গুৱাহাটীৰ পৰা লৈ আহিলে কেনেকৈ লৈ আহিলে মই নাজানো তেওঁলোকে প্ৰতিদিন কাকতত আকৌ ৩৫,০০০ ছপালে নে বিভিন্ন উৎসৰ পৰা তেওঁলোকে কাকত সংগ্ৰহ কৰিলে আমি নাজানো ৩৫,০০০ কাকত গুৱাহাটীৰ পৰা লৈ অনা হ'ল গুৱাহাটীৰ পৰা এই কাকত অখিল গগৈ অনা নাছিল কোনে নিছিল জানে স্বয়ং প্ৰতিদিন কাকতে আজি বুধবাৰে তেওঁলোকে বুধবাৰৰ কাকত বিতৰণ কৰিব লাগে বুধবাৰৰ কাকতটো বিতৰণ কৰোঁতে বেলেগ কথা সেইটো বিতৰণ কৰিছেই প্ৰতিদিনে লগতে প্ৰায় ৩৫,০০০ কাকত মঙলবাৰৰ সংখ্যা য'ত আহোমৰ ৰাজধানীত হত্যাকাৰী টিকট বিজেপিৰ বুলি বাতৰি তেওঁলোকে পৰিৱেশন কৰি অখিল গগৈক সহায় কৰিবলৈ চেষ্টা চলাইছিল ৩৫,০০০ বাতৰি কাকত তেওঁলোকে প্ৰেৰণ কৰিছিল শিৱসাগৰলৈ আমি পুনৰ ভিডিঅ'টো দেখুৱাব বিচাৰোঁ যিখন ভিডিঅ'টো মন কৰক এই ভিডিঅ'টো দেখা গৈছে এখন গাড়ী লৈ এইদৰে প্ৰতিদিন কাকত বান্ধিলে ভৰাবলৈ চেষ্টা চলাইছে ইয়াৰ লগে লগে সামাজিক মাধ্যমত দুই এটাই প্ৰশ্ন কৰিলে যে দ্য ট্ৰুথ বা সত্যই বা উতনু ভূঞাই এইবোৰ ক'ত তথ্য লাভ কৰিলে এইবোৰ মিছা তথ্য তেনেহ'লে ইয়াৰ পিছতেই আমাৰ ওচৰলৈ আন কেইখনমান আলোকচিত্ৰ আহি পৰিলে তাৰেই প্ৰথমখন আলোকচিত্ৰ মন কৰক এই আলোকচিত্ৰখন চাওক দূৰত পৰা মন কৰক যে লিখা আছে ৰাইজৰ দলৰ কাৰ্যালয় হয় আৰু এখন গাড়ীৰ বাহিৰত লিখি আছে এইটো স্থানতেই সেই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে অৰ্থাৎ ৰাইজৰ দলৰ কাৰ্যালয়ৰ ভিতৰত য'ত কিডজি লিখা আছিল আমি খবৰ ল'লোঁ কিডজি স্কুলখনৰ লগতে ৰাইজৰ দলৰ গৌৰীসাগৰৰ অফিচটো আছে তাত এই পেপাৰবোৰ প্ৰতিদিনৰ গাড়ীখনৰ পৰা নমাই আন এখন গাড়ীত লৈ যোৱা হৈছিল উদ্দেশ্য আছিল সমগ্ৰ শিৱসাগৰ জিলাত এই কাকতখন বিতৰণ কৰি কুশল দৌৰীৰ বিৰুদ্ধে তেওঁলোকে প্ৰচাৰ চলাব আৰু তেওঁলোকে ষ্টাৰ কেম্পেইনাৰ অসমীয়া প্ৰতিদিনক ব্যৱহাৰ কৰিব ইয়াৰ পিছত আৰু এক ভয়ানক তথ্য আমাৰ আহি পৰিছে আন এক ফটো কিছু সময়ৰ পিছত আমাৰ হাতত আহি পৰে এইবাৰ ফটোখনত দেখা গ'ল যে গৌৰীসাগৰস্থিত ৰাইজৰ দলৰ কাৰ্যালয় য'ত প্ৰতিদিন কাকতখন নমোৱা হৈছিল প্ৰতিদিনৰ কাকতখন লৈ আহিছিল এখন বিশেষ গাড়ীয়ে এই গাড়ীখনৰ ৰেজিষ্টাৰ নম্বৰ গুৱাহাটীৰ এই গাড়ীখনৰ ৰেজিষ্টাৰ নম্বৰ মন কৰক A01C1287 A01UC1287 পুনৰ কৈছোঁ AS01UC1287 এতিয়া প্ৰশ্ন হৈছে এইখন কাৰ ৰেজিষ্টাৰ আমি লগে লগে গাড়ীখনৰ কাৰ ৰেজিষ্টাৰখন সেয়া চাবলৈ চেষ্টা চলাইছোঁ আমি লগে লগে পৰিবহণ বিভাগৰ সৈতে যোগাযোগ কৰিলোঁ যে এই গাড়ীখনৰ গৰাকী কোন পৰিবহণ বিভাগৰ পৰা আমালৈ তথ্য আহিলে গাড়ীখন হৈছে অসমীয়া প্ৰতিদিনৰ অৰ্থাৎ অসমীয়া প্ৰতিদিনৰ নামত গাড়ীখন ক্ৰয় কৰা হৈছিল অসমীয়া প্ৰতিদিনৰ গাড়ীখন এতিয়া ৰৈছিলগৈ আজি পুৱতি নিশা গৌৰীসাগৰস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ৰ বাহিৰত আৰু ৰাইজৰ দলৰ কাৰ্যালয়ৰ বাহিৰত এই অসমীয়া প্ৰতিদিন কাকতখনে গাড়ীখনে মঙলবাৰৰ প্ৰায় ৩৫,০০০ কপি প্ৰতিদিন কাকতখন ৰাইজৰ দলক বিয়াই পাতিছিল বা ৰাইজৰ দলৰ কাৰ্যালয়ত জমা দিছিল সকলো কথা জল পট ওলাই পৰিল ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে মঙলবাৰৰ প্ৰতিদিনৰ প্ৰায় ৩৫,০০০ কপি প্ৰতিদিন কাকতখনে বুলি নকওঁ প্ৰতিদিনৰ গাড়ীখনে গুৱাহাটীৰ পৰা কঢ়িয়াই আনিছিল ক'ৰপৰা আনিছিল নাজানো অতিৰিক্তভাৱে ছপা কৰিছিলে নাজানো এইখিনি গৌৰীসাগৰস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ক দিয়া হ'ল ৰাইজৰ দলৰ একাংশ সদস্যই গাড়ীত এইবোৰ উঠাই
লৈ গৈছিল বিতৰণ কৰিবলৈ ভিতৰুৱা অঞ্চলত। CRPFৰ দল এটাৰ সৈতে মুখামুখি হোৱাৰ পিছত তেওঁলোকে কিছু কাকত জ্বলাই কাকতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহাৰ এক ধাৰণা দিয়ে গণতান্ত্ৰিক আন্দোলন কৰাৰ ধাৰণা এটা দিবলৈ চেষ্টা চলায়। এই সমগ্ৰ ঘটনাৰ পিছত আমি জানিবলৈ চেষ্টা কৰিছিলোঁ যে প্ৰকৃততে এই ধৰণে যদিহে বাতৰি কাকত জ্বলোৱা হয় তেনেহ'লে সেইটো এটা গুৰুতৰ অপৰাধ হয়নে নহয়, এই সংক্ৰান্তত আমাৰ তাত নিৰ্দিষ্ট তথ্য আহি পৰিছে। কৈছে যে বিতংভাৱে ইয়াত কোৱা হৈছে লিগেল কনচিকুৱেঞ্চ কি হ'ব পাৰে, ইয়াত বহুত কনচিকুৱেঞ্চ থাকিব পাৰে। যে কোৱা হৈছে এনেধৰণে ৰাজহুৱা স্থানত বাতৰি কাকত জ্বলোৱাটো, প্ৰতিবাদৰ নামত জ্বলোৱাটো এক ভয়ানক ক্ৰিমিনেল অফেন্স আৰু এই ঘটনাৰ সৈতে জড়িত ব্যক্তিয়ে কঠোৰ শাস্তি ভুগিব লাগিব। গতিকে আমি এই অনুষ্ঠানৰ পৰা আজি অসম চৰকাৰক দাবী জনাইছোঁ যে এই ঘটনাৰ সৈতে কোন কোন জড়িত তেওঁলোকক গ্ৰেপ্তাৰ কৰক। ইতিমধ্যে 2জন মানুহৰ নাম পোৱা গৈছে ৰাইজৰ দলৰ সক্ৰিয় সদস্য। এই তথ্য ইতিমধ্যে অসম আৰক্ষীয়ে লাভ কৰিছে। অসম আৰক্ষীয়ে জেৰা কৰিব লাগে শিৱসাগৰৰ গাড়ীখনক, শিৱসাগৰ যিখন গাড়ী A014 BC 8187, এই গাড়ীখনৰ স্বত্বাধিকাৰীক সুধিব লাগে এই গাড়ীখনত পেপাৰ যে নিয়া হৈছিল এই পেপাৰ ল'বলৈ কোনে দায়িত্ব দিছিল, ইয়াৰ লগত ৰাইজৰ দল জড়িত আছিল নে কোনোবা ব্যক্তি জড়িত আছে। আৰু যদি এনেধৰণে মঙলবাৰৰ বাতৰি কাকত ৰাজহুৱা স্থানলৈ গৈ জ্বলোৱা হ'ল, এক ভয়ানক অফেন্স কৰা হ'ল, তেনেহ'লে এই গাড়ীখনৰ স্বত্বাধিকাৰীক ধৰিব লাগে, ড্ৰাইভাৰজনক ধৰিব লাগে। লগতে পুনৰ কৈছোঁ এইখন গাড়ী যিখন গাড়ীয়ে গুৱাহাটীৰ পৰা প্ৰতিদিন কাকত লৈ গৈছিল A01 UC 1287, এই গাড়ীখনক চিজ কৰিব লাগে অসম আৰক্ষীয়ে, ইমিডিয়েটলি চিজ কৰিব লাগে। গাড়ীখনৰ ড্ৰাইভাৰক ধৰিব লাগে ক'ৰ পৰা এই কাকত লৈ গৈছিল, এই কাকত নিয়াৰ উদ্দেশ্য কি আছিল, কাকত নি শিৱসাগৰত কাকত জ্বলাই এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছিল নেকি নিৰ্বাচনৰ আগে আগে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন। আজি মই পুনৰ কৈছোঁ যে অতিকৈ সংবাদ জগতৰ বাবে নিকৃষ্টজনক ঘটনা। এখন বাতৰি কাকতে বাতৰি পৰিৱেশন কৰিছে, মঙলবাৰে তেওঁলোকে এটা বাতৰি পৰিৱেশন কৰিলে যিটো বাতৰিয়ে অখিল গগৈক সহায় কৰে, সেয়াও ডাঙৰ অপৰাধ হ'ব নোৱাৰে। কিন্তু চতুৰ্থ স্তম্ভ বুলি কোৱা অসমীয়া প্ৰতিদিনৰ এখন কাকতে যদিহে 35,000 কপি সংগ্ৰহ কৰি অখিল গগৈক নিৰ্বাচনত বিতৰণৰ বাবে ব্যৱহাৰ কৰি দিয়ে, তেনেহ'লে ইয়াতকৈ ডাঙৰ ক্ৰিমিনেল অফেন্স একো হ'ব নোৱাৰে। আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব, নিৰ্বাচনী আয়োগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব। এই ক্ষেত্ৰত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। মই জানো যথেষ্ট বেয়া গালি গালাজ দিবলৈ আপোনালোক সাজু আছে, চিন্তা নকৰিব। কমেণ্ট ছেকশ্যন মই কেৱল ফ্ৰেণ্ডৰ বাবে নহয় সকলোৰে বাবে খুলি লিখিম, যাতে আপোনালোকে হেঁপাহ পলাই মোক গালি পাৰিব পাৰে। কিন্তু গালি পৰাৰ আগতে ভাবিব যে অতনু ভূঞাক হিমন্ত বিশ্বৰ ভৰি চিলাকা সাংবাদিক বুলি যদি কয়, তেনেহ'লে এই প্ৰতিদিন কাকতৰ সাংবাদিক এডিটৰ বা মালিকক গৌৰৱ গগৈৰ ভৰি নহয় তাতকৈ বেয়া অংশ চেলেকা সাংবাদিক বা তেওঁলোকক মালিক বুলি ক'ব। ইয়াকে কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ।